আপোনালোকক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম শনি মায়েৰ কি হোৱাৰ কথাটো। শনি এতিয়া কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে ঘূৰি আহিছে। নিজৰ ৰাশি কুম্ভ ৰাশিত থকাৰ সময়ত 2024 চনৰ 15 নৱেম্বৰত প্ৰত্যক্ষ ৰূপ ধাৰণ কৰিছে। গতিকে এই সময়ত শনি নিজৰ সমান্তৰাল গতিত থাকিব। আপোনালোকক কওঁ যে শনিদেৱে কুম্ভ ৰাশিত 30 জুনৰ পৰা ৰেট্ৰগেড মোচনত আছিলে, অৰ্থাৎ তেওঁৰ গতিটো বিপৰীত মোচনত আছিলে বা বিপৰীত গতিত আছিলে। সেইবাবে সকলো গ্ৰহতে কিছু প্ৰভাৱ পৰিছিলে, কিন্তু এতিয়া 129 দিনৰ পিছত গতি সলনি কৰিছে আৰু যিটো 2025 চনৰ 29 মাৰ্চলৈকে শনি কুম্ভ ৰাশিতে থাকিব আৰু তাৰ পিছত ৰাশি সলনি কৰি মীন ৰাশিলে ট্ৰেনজিট কৰিব, য'ত 2028 চনৰ ফেব্ৰুৱাৰীলৈকে থাকিব। শনিদেৱ বৰিয়ান যুগত প্ৰত্যক্ষ হৈছিল 2024 চনৰ 15 নৱেম্বৰত, যেতিয়া শনিদেৱে ৰেট্ৰগেটৰ পৰা প্ৰত্যক্ষভাৱে ঘূৰি আহিছিলে। তেতিয়া সেই সময়ত বৰিয়ান যুগৰ সংমিশ্ৰণ আছিল। আপোনালোকক কওঁ যে 27টা যুগৰ ভিতৰত বৰিয়ান যুগ 18তম যুগ, যিটো অতি শুভ বুলি গণ্য কৰা হয়। এই যুগ বৃহস্পতি আৰু ভগৱান কুবেৰৰ লগত জড়িত। এই যুগত জন্ম লোৱা যিকোনো ব্যক্তিয়ে অতি পাকৈত আৰু নিজৰ কেৰিয়াৰত ভাল সফলতা লাভ কৰে। কুম্ভ ৰাশিত শনিৰ প্ৰত্যক্ষ হোৱাৰ প্ৰভাৱ জ্যোতিষত শনিৰ বিশেষ তাৎপৰ্য আছে। শনি হৈছে আটাইতকৈ লেহেমীয়া গতিশীল গ্ৰহ, সেয়েহে ইয়াৰ প্ৰভাৱ মানুহৰ জীৱনত দীৰ্ঘদিন ধৰি থাকে। শনিৰ ৰাশিৰ পৰিৱৰ্তনৰ উপৰিও ই সময়ে সময়ে প্ৰত্যক্ষ আৰু পশ্চাদমুখীও হয়। শনিয়ে পশ্চাদগমনৰ পৰা প্ৰত্যক্ষভাৱে ঘূৰি অহাৰ অৰ্থ হ'ল এতিয়া জীৱনত স্পষ্টতা আৰু কৰ্মত সফলতা আহিব। একে সময়তে শনি গ্ৰহ যেতিয়া পশ্চাদগামী হয়, তেতিয়া কৰ্মত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে শনিৰ প্ৰত্যক্ষ প্ৰভাৱৰ বাবে জীৱনৰ বিভিন্ন অঞ্চলে গতি লাভ কৰিব। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে শনিদেৱে 2024 চনৰ 15 নৱেম্বৰৰ পৰা তেওঁলোকৰ আৰসী অৰ্থাৎ প্ৰথম ঘৰত গতি কৰি আছে। কওঁ যে শনিদেৱে কুম্ভ ৰাশিৰ লোকৰ বাবে প্ৰথম আৰু দ্বাদশ স্থানত অধিপতি হৈ আছিলে। শনি কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে গতি কৰাৰ বাবে ব্যৱসায়ৰ লগত জড়িত লোকসকলে নিজৰ প্ৰতিযোগীৰ সন্মুখীন হ'বলগীয়া হৈছিলে আৰু তেওঁলোকৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত ভাল লাভ পাবলৈ হ'লে কিছুমান ভিন্ন কৌশল অৱলম্বন কৰিব লাগিব। একে সময়তে কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকলেও নিজৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে বিবাদত আদিৰ জড়িত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। এই সময়ছোৱাত আপোনালোকৰ লগত কোনো দুৰ্ঘটনা আদিও হ'ব পাৰে। জ্যোতিষত শনিদেৱৰ গুৰুত্বৰ বিষয়ে ক'বলৈ গ'লে শনিদেৱ হ'ল বিচাৰক, অনুশাসনৰ গ্ৰহ আৰু ফলাফলৰ দাতা। গতিকে শনিদেৱ এটা লেহেমীয়া গতিশীল গ্ৰহ, যাৰ বাবে ই দীৰ্ঘদিন ধৰি এটা ৰাশিত থাকে। শনিদেৱ মকৰ আৰু কুম্ভ ৰাশিৰ অধিপতি। তুলা ৰাশিত ই সৰ্বাধিক আৰু মেঘ ৰাশিত সৰ্বনিম্ন, আনহাতে পুষ্য, অনুৰাধা আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভু। ৰাশিফলত যদি শনি কোনো শুভ স্থানত থাকে তেনেহ'লে শনিদেৱ ভাল ফল দিয়ে, আনহাতে যদি কোনো অশুভ স্থানত থাকে তেনেহ'লে ব্যক্তিজনৰ কামত কিছু পলম বা বাধাৰ সৃষ্টি হয়। গতিকে এইবোৰ আপোনালোকে প্ৰভাৱ গম পালে। এতিয়া আমি আগবাঢ়িম আমাৰ যিবোৰ ৰাশি আছে, 12 ৰাশিৰ ভিতৰত কি প্ৰভাৱ আহিব এতিয়া বৰ্তমানে যিহেতু শনি এতিয়া সমান্তৰাল গতি লাভ কৰিছে। গতিকে 12টা ৰাশিৰ বিষয়ে মই ক'ম, কিন্তু ইয়াৰ পূৰ্বে আপোনালোকে জানিব লাগিব যে শনিৰ কি কাৰকৰ ফলত বা কি স্থানৰ ফলত আপোনালোকৰ ৰাশিত প্ৰভাৱিত হ'ব। আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাব আৰু আপোনালোকে শেষত জনাব যে আপোনালোকে কেনেকুৱা পাইছে, ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে নেকি। যদি উপকৃত হয় তেনেহ'লে নিশ্চয়কৈ লাইক আৰু কমেণ্ট নিশ্চয়কৈ কৰিব। শনিৰ গতিপথ পৰিৱৰ্তন কৰাৰ ফলত কন্যা ৰাশিৰ জাতকৰ বাবে বহুখিনি প্ৰভাৱ পৰিব। আহক আমি জানি লওঁ কি প্ৰভাৱ পৰিব। কন্যা ৰাশিৰ লোকৰ বাবে শনি পঞ্চম আৰু ষষ্ঠ স্থানত অধিপতি হ'ব আৰু 15 নৱেম্বৰৰ পৰা ই আপোনাৰ ষষ্ঠ স্থানত প্ৰত্যক্ষ হ'বলৈ গৈ আছে। ইয়াৰ ফলত আপোনাৰ শত্ৰুৰ ক্ষেত্ৰত আপুনি বিজয় লাভ কৰিব আৰু আপোনাৰ আদালতৰ গোচৰত সিদ্ধান্ত আপোনাৰ পক্ষত হ'ব বুলি ইংগিত পোৱা গৈছে। ৰাশিৰ পৰা ষষ্ঠ শত্ৰুৰ ঘৰত প্ৰত্যক্ষ শনিদেৱৰ প্ৰভাৱ আপোনাৰ বাবে আশীৰ্বাদ নহ'ব। বহু প্ৰতীক্ষিত কামসমূহ আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু লগতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সমস্যা বৃদ্ধি পাব। সেইবাবে তেওঁলোকে যত্ন কৰিব লাগিব যাতে সমস্যাবোৰ অতি সোনকালে সমাধান কৰিবলৈ। আৰু এই ক্ষেত্ৰত আপোনাৰ বা এই সময়খিনিত আপোনাৰ বেমাৰো বৃদ্ধি পাব আৰু এই বেমাৰ আপোনাৰ বহুদিনলৈও থাকিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব আৰু বেমাৰ হ'লে আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। একেবাৰে অসাৱধান নহ'ব, কাৰণ এই বেমাৰ আপোনাৰ শনিদেৱৰ
প্ৰভাৱৰ ফলত বহুদিনলৈ থাকিব পাৰে। এইখিনি সময়ছোৱা মানে 15 নৱেম্বৰৰ পৰা 30 মাৰ্চলৈকে আপোনালোকৰ অপ্ৰয়োজনীয় খৰচো বহুত বৃদ্ধি হ'ব। সেইবাবে অপ্ৰয়োজনীয় যিবোৰ খৰচ পাতি আছে সেইবোৰ একেবাৰে নকৰিলে আপোনাৰ বাবে ভাল হ'ব, কাৰণ আপোনাৰ নহ'লে এইবোৰ ক্ষেত্ৰত আপোনাৰ আৰ্থিক ক্ষেত্ৰতো আপুনি সমস্যা পাব। অসম্পূৰ্ণ কামবোৰ আপোনাৰ থাকি যাব, সেইবাবে যত্ন কৰিব লাগিব যাতে অসম্পূৰ্ণ বা আবদ্ধ হৈ থকা কামবোৰৰ ক্ষেত্ৰত কিছু অৰিহণা যোগাবলৈ বা সেইবোৰত প্ৰচেষ্টা কৰিবলৈ। ইয়াৰ জৰিয়তে আপুনি কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। কিন্তু বাধা তথাপি থাকিব, কিন্তু বাধা নেওচি আপুনি কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে আপুনি এইখিনি সময়ত আপুনি সম্পৰ্কবোৰ কিছু অৱনতি ঘটিবলৈ সম্ভাৱনা থাকিব। সেইবাবে সম্পৰ্কবোৰত বেছি আপুনি বাদ বিবাদত জড়িত হৈ নপৰিব আৰু সৰু সৰু যিবোৰ কথা বতৰা থাকিব বা মানে তৰ্ক আদি থাকিব সেইবোৰত আপুনি জড়িত নহ'ব আৰু পাৰিলে সেইবোৰ আওকাণ কৰি চলিবলৈ যত্ন কৰিব। আৰু জীৱনসংগীৰ সৈতে আপুনি পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সম্পৰ্কবোৰ ভালদৰে চলাই নিবলৈ আপুনি সক্ষম হ'ব। কিন্তু তাৰ ফলতো আপুনি কিছু প্ৰভাৱ দেখিব। সেইবাবে সম্পৰ্ক পৰিচালনাৰ ক্ষেত্ৰত আপুনি বেছি কঠোৰ নহ'ব আৰু সকলোৰে মাজত আপুনি ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ আপুনি যত্ন কৰিব লাগিব আৰু সকলো সদস্যৰ মাজতে আপুনি আন্তৰিক ভাৱৰো সৃষ্টি কৰিব লাগিব। তেতিয়াহে আপুনি ভাল ফল দেখিব। এইখিনি সময়ৰ বাবে আপোনাৰ উপায় হ'ব হনুমান চালিচা পঢ়াটো আৰু শনিবাৰে শনি মন্দিৰত তিলৰ চাকি জ্বলাবলৈ। ইয়াৰ ফলত আপুনি বহুখিনি সমস্যাৰ পৰা সমাধান লাভ কৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিলৈ আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত ওং শনিদেৱায় নমঃ বুলি লিখিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে আপোনালোকৰ শুভ সময় আহি পৰিছে।